নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ চেনেল জিপৰ ব্লগলৈ আহি চাওক আধা ৰাস্তা পালোহিয়ে মানে ভাবিছিলোঁ ভিডিঅ' নবনাওঁ কিন্তু হ'লেও মন মানে ৰখাব নোৱাৰিলোঁ বনাই দিলোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে তো ভিডিঅ'টো চাব সকলোৱে মন দিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যোৱা ভিডিঅ'টোত ভালেখিনি বহুত নম্বৰত ভিডিঅ' দিছোঁ যদিও ভালেখিনি ৰেছপন্স পাইছোঁ সকলোৰ পৰা সকলোকে থেংক ইউ ফিলিং গুড আৰু এতিয়া ওলাই আহিলোঁ যেতিয়া আপোনালোকক দেখাম ক'ত যাওঁ কি কৰোঁ ঠিক আছে তো চাই থাকিব ভিডিঅ'টো নহ'লে বাইক লৈ ওলাই আহিছোঁ বাৰু আধা ৰাস্তা পালোহি আৰু পাওঁতে অলপ বেছি টাইম নালাগে অলপ টাইম লাগিব দেখাম আপোনালোকক ঠিক আছে আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ ফিলিং গুড মই এতিয়া আহি পালোহি শ্ৰী শ্ৰী মহেশ ধাম এই মহেশ ধামখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমকটা গাঁৱৰ কুমৈ পাহাৰত অৱস্থিত আপোনালোকক সকলো দেখাম ফাইনেলি বাইক লৈহি অলপ বন্তি চন্তি কিবা কিবি ল'লোঁ ঠাল ল'লোঁ এতিয়া ওপৰলৈ উঠি আহিছোঁ পূৰা একদম মানুহ বহুত হৈছে এবাৰ মানুহ সমাগম বহুত শিৱৰাত্ৰিৰ কাৰণে চাই থাকোঁ ভিডিঅ'টো জানিবলৈ পোৱা মতে এই মহেশ ধামখন প্ৰায় 100ৰো অধিক 120-30 বছৰ পুৰণি ধাম এতিয়াতো এইবিলাক খটখটি বনাই দিয়া হৈছে ভক্তসকল অহা যোৱা কৰিবৰ কাৰণে সহজে কিন্তু আগতে সেই খটখটিবিলাক নাছিলে মানুহে পাহাৰ জংঘল বগাই গৈছিলে ওপৰলৈ আৰু ইয়াত বাঘ চাঘ ওলাইছিলে আগতে তো সেইবিলাক মানে মানুহে দা কটাৰী লৈ যাতে কোনো জীৱ জন্তু আক্ৰমণ কৰিব নোৱাৰে সেইবিলাক লৈ পেলাই ওপৰলৈ পূজা কৰিব গৈছিলে মানুহে ইমান ৰিক্সত এইটোতো আজিকালিতো মানুহৰ সমাগম হৈছে বহুত আজিকালি মুকলি হৈছে আজিকালি বাঘ চাঘ নোলোৱা হৈছে ইয়াত তো দেখাই আপোনালোকক চাই থাকিব ভিডিঅ'টো ইয়াত বহুত তত্ত্ব আছে কাৰণে মানুহে আগৰ পৰাই প্ৰায় 120-30 বছৰ পুৰণি এটা এখন ধাম হয় গতিকে ইয়াত বহুত তত্ত্ব আছে গতিকে মানুহৰ ভিৰ সদায় হয় ইয়াত তো আপোনালোকে চাই থাকিব ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ওপৰত গৈ আপোনালোকক দেখাম আৰু কি দেখাব পাৰোঁ আপোনালোকক তো ভিডিঅ'টো চাই থাকিব দেখিবলৈ সহজ কিন্তু ইমান ওপৰত আছে নহয় খটখটিবিলাক বগাওঁতে সঁচাই ভাগৰ লাগি যায় ৰাস্তাত পাই আহিছোঁ কিছুমান বয়সস্থ মানুহ বহুত ৰখি আহিছে জিৰণি লৈ আহিছে তো উপায় নাই তেওঁলোক যিহেতু শিৱ ভক্ত হয় তো বাবাক চাবৰ কাৰণে আহিছে যদিও কষ্ট কৰি আহিছে বহুত তো মানুহৰ সমাগম চাওক ইয়াত কিমান মানুহ আছে আপোনালোক সকলো দেখাম মই আমি এতিয়া উপস্থিত হৈছোহি মূল মন্দিৰৰ চোতালখনত এইফালে দুটা ভাগি দুফালে যায় এফালে বিষ্ণু মন্দিৰলৈ যায় আৰু এফালে আমাৰ শিৱ মন্দিৰলৈ যায় তো বিষ্ণু মন্দিৰ ইয়াত প্ৰায় এই মহেশ ধাম স্থাপন হোৱাৰ প্ৰায় 40 বছৰমানৰ পিছতে বিষ্ণু মন্দিৰ স্থাপন কৰা হৈছে তথাপিও বিষ্ণু মন্দিৰটো বহুত পুৰণাই হৈছে 40-50 বছৰ পুৰণা বিষ্ণু মন্দিৰ আছে ইয়াত বিষ্ণু মন্দিৰ চাই গ'লোঁ আমি এতিয়া শিৱ মন্দিৰ যাম আমি এতিয়া গৈ আছোঁ শিৱ মন্দিৰলৈ বন্তি জ্বলাবৰ কাৰণে তাত আগতে তেনেকৈ মূৰ্তি নাছিলে তাৰপিছতে বহুত পুৰণি হোৱাৰ পিছত মানুহৰ ভিৰ সমাগম হোৱাৰ পিছত মূৰ্তি চূৰ্তি বনাই দিয়া হৈছে সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে আগতে লিংগবিলাক আছিলে ইয়াত অৰিজিনেল কিছুমান গুহাও আছে ইয়াৰ ভিতৰত আমি সেই গুহাকেইটা দেখাব নোৱাৰিম বাৰু মানুহৰ বহুত যিমান সমাগম হৈছে মই আপোনালোকক যদি গুহাবিলাক চাব বিচাৰে আৰু এটা নেক্সট এটা অকলশৰীয়া মানুহ যেতিয়া সমাগম নহ'ব তেতিয়া সেই আপোনালোকক বনাই দিম ধুনীয়াকৈ ভিডিঅ'টো গুহাবিলাক চব দেখাই দিম আৰু ওপৰলৈ গৈ একেবাৰে পাহাৰৰ ওপৰ অংশত গৈ আপোনালোকক দেখাব পাৰিম তেতিয়া মানুহৰ সমাগম দেখিছেনে অ' মাই গড এই আগত যে দেখিছে মানুহে শাৰী পাতি আছে এই গুহাৰ ভিতৰত যাবৰ কাৰণে শাৰী পাতি আছে এইফালে চাওক গুহাৰ ভিতৰতো মানুহ আছে তাতো এখন থাপনা আছে তাত শিৱলিংগ আছে শিৱ মূৰ্তি আছে মা পাৰ্বতী মূৰ্তি সকলো আছে ইয়াতে গণেশ বাবাৰ মূৰ্তিও আছে গুহাৰ ভিতৰত তো সেইবোৰ চাবৰ কাৰণে মানুহ লাইন ধৰি আছে তো সেইবোৰ চাবলৈ হ'লে বহুত দেৰি হৈ যাব তো আপোনালোক যদি কমেণ্ট কৰিব আপোনালোকে যদি চাব বিচাৰে মই এক্সট্ৰাকৈ এটা এদিন আহি ধুনীয়াকৈ ক'ত কি আছে সকলো গুহাৰ ভিতৰত সোমাই আপোনালোক সকলো বনাই দিম তো আমাৰ এইফালে বন্তি প্ৰজ্বলন কৰি হৈ গ'ল আমি ইয়াৰ পৰা ওলাম নাই আমি সেইফালে আৰু কিবা কিবি আছে সেইবোৰ আমি চাবলৈ যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এতিয়া আমি মেলাখালীলৈ আহি আছোঁ দেই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধুনীয়া পৰিৱেশ আপোনাৰ মাজত আমাৰ বান্ধৱ মহাৰাজ আহি উপস্থিত হৈছে
বেছি মানুহ নাই বাৰু এইফালে শিৱ মূৰ্তি আছে তললৈ নামি আহি আছোঁ এতিয়া মই এতিয়া তললৈ আহি আছোঁ আহি তলত কিবা এটা খাব লাগিব খাই আৰু আকৌ অফিচত সোমামগৈ অফিচত যিহেতু আমাৰ মন্দিৰ এটা আছে শিৱ মন্দিৰ তাতো শিৱৰাত্ৰি পালন কৰিছে গতিকে তাতো এবাৰ সেৱা কৰি যাব লাগিব তো গতিকে ভিডিঅ'টো চাই থাকিব আমাৰ অফিচৰ শিৱ মন্দিৰ এবাৰ দেখাম আপোনালোকক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ফিলিং গুড হৰ হৰ মহাদেৱ আহিলোঁ এতিয়াও ৰাইজৰ সমাগম ঘটি আছে অফিচ পালোহি এতিয়া আমাৰ অফিচতো এটা মন্দিৰ আছে তাকে অফিচৰ মন্দিৰটো এবাৰ সোমাই যাওঁ সেৱা কৰি যাওঁ দেই অফিচৰ এইটো কেম্পাছ বহুত ডাঙৰ আমাৰ অফিচৰ মন্দিৰতো ভক্ত বহুত হৈছিলে অফিচৰ ষ্টাফখিনিৰ সৈতে আৰু বেলেগ ভক্তও আহিছিলে তো মোৰ আহি পোৱা অলপ দেৰি হ'ল যদিও মোৰ কাৰণে প্ৰসাদ থৈ দিছে আৰু মই প্ৰসাদ খাম এতিয়া খিচিৰি খাম এতিয়া আমাৰ সোণোৱাল দাও এইফালে আছে সোণোৱাল দাও খাব এইফালে ঠিক আছে তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব হৰ হৰ মহাদেৱ আৰু ভাল লাগিলে বহুত ফিলিং গুড